নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে আৰু এই এডভাৰটাইজমেণ্টটো আহিছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন অৰ্থাৎ ইছৰোৰ পৰা তেওঁলোকে ৩০০টাতকৈও অধিক পদৰ বাবে আবেদন বিচাৰিছে গতিকে পলম নকৰি এটা ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ আহক এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে চাগে স্ক্ৰীনত দেখিছে অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম মেৰিটৰিয়াছ গ্ৰেজুৱেটছ ফৰ দ্য ফলোইং ভেকেঞ্চিজ অফ চাইণ্টিষ্ট এণ্ড ইঞ্জিনিয়াৰ SC ইন পে লেভেল 10 পে লেভেল 10ত দৰমহা হ'ব গ্ৰুপ A পোষ্ট হয় গোটেইকেইটা গেজেটেড পোষ্ট হয় আৰু চাইণ্টিষ্ট ইঞ্জিনিয়াৰ SC প্ৰথম ইলেক্ট্ৰনিক্সৰ 113টা পদ আছে যাৰ বাবে কোৱালিফিকেশ্যন লাগিব ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং উইথ 65% মাৰ্কছ নেক্সট চাইণ্টিষ্ট ইঞ্জিনিয়াৰ SC মেকানিকেলৰ 160টা পদ আছে বাকি একেই কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট ইন মেকানিকেল ইঞ্জিনিয়াৰিং উইথ 65% মাৰ্কছ নেক্সট কম্পিউটাৰ ছায়েন্সৰ বাবে 44টা আছে কম্পিউটাৰ ছায়েন্সৰ ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হ'ব লাগিব 65% মাৰ্কছ পাব লাগিব পোষ্টকেইটাত আবেদন কৰিবৰ বাবে যিটো এজ লিমিট দিছে সেইটো 28 ইয়াৰ্ছলৈকে পাৰিব মেক্সিমাম আৰু ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ আবেদন কৰিবৰ বাবে অনলাইন যোগে এপ্লিকেশ্যন ফি লাগিব 250 ৰুপিজ কিন্তু ইনিচিয়েলি 750 ৰুপিজ পে' কৰিব লাগিব এক্সামটো দিয়াৰ পাছত 500 এটা ৰিটাৰ্ণ কৰিব আৰু যিসকলে কিন্তু এক্সামত এপিয়াৰ নহয় তেওঁলোকক ৰিটাৰ্ণ নকৰে চিলেকশ্যন প্ৰচিডিউৰত প্ৰথম ৰিটেন টেষ্ট হ'ব তাৰপাছত ইণ্টাৰভিউ হ'ব আৰু ৰিটেন টেষ্টৰ অল অভাৰ ইণ্ডিয়া টোটেল 11খন ঠাইত হ'ব আৰু তাৰে অসমৰ গুৱাহাটীত আছে চেণ্টাৰ অনলাইন আবেদন অলৰেডি ষ্টাৰ্ট হৈ গৈছে যোৱা 27 মে'ৰ পৰা আৰু 16 জুনলৈকে সময় থাকিব তো যিসকলে এই পদকেইটাৰ বাবে ইণ্টাৰেষ্টেড হয় তথা ইছৰোত কাম কৰাৰ এটা ইচ্ছা আছে তেওঁলোকে আবেদন কৰিব পাৰে আৰু ফ্ৰেছাৰ্ছো আবেদন কৰিব পাৰিব যিহেতু ইয়াত কোনো এক্সপিৰিয়েঞ্চ বিচৰা নাই তেওঁলোকে গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ